মহাভাৰতত দ্ৰৌপদী এটা এনেকুৱা চৰিত্ৰ আছিল যি সমগ্ৰ ভাৰতৰ ইতিহাস সলনি কৰিবলৈ জন্ম লৈছিল, যি ধৰ্মৰ স্থাপনা, অধৰ্মীৰ বিনাশ আৰু মুখ্য ৰূপত নাৰী শক্তিৰ উদাহৰণ হিচাপে জন্ম লৈছিল। দ্ৰৌপদীৰ জন্ম কোনো সাধাৰণ জন্ম নাছিল। দ্ৰৌপদীয়ে সাধাৰণ মানুহৰ দৰে গৰ্ভৰ পৰা জন্ম লোৱা নাছিল। যজ্ঞৰ অগ্নিকুণ্ডৰ পৰা দ্ৰৌপদীৰ জন্ম হৈছিল। তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক, দ্ৰৌপদীৰ জন্ম কেনেকৈ আৰু কিয় হৈছিল। ৰজা দ্ৰুপদ আৰু গুৰু দ্ৰোণাচাৰ্য দুয়ো শৈশৱৰ বন্ধু আছিল। ঋষি ভৰদ্বাজৰ ওচৰত দুয়োজনে একেলগে শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু পাছত দ্ৰুপদ ৰজা পাঞ্চাল ৰাজ্যৰ ৰজা হয় আৰু গুৰু দ্ৰোণাচাৰ্য দুখীয়া হৈ পৰে। আৰু এদিন গুৰু দ্ৰোণাচাৰ্যই ভাবিলে, যিহেতু দ্ৰুপদ ৰজা শৈশৱৰ বন্ধু হয়, গতিকে তেওঁৰ নিশ্চয় সহায় কৰিব। আৰু সেই উদ্দেশ্যে তেওঁ পাঞ্চাল ৰাজ্যলৈ গ'ল আৰু দ্ৰুপদ ৰজাৰ ওচৰত সহায় বিচাৰিলে। কিন্তু দ্ৰুপদ ৰজাই অহংকাৰত আহি গুৰু দ্ৰোণাচাৰ্যক নানা ধৰণে অপমান কৰিলে। আৰু দ্ৰুপদ ৰজাই ক'লে যে ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় কেতিয়াও মিত্ৰ হ'ব নোৱাৰে। আৰু তেতিয়াৰ পৰাই দুয়ো দুয়োৰে পৰম শত্ৰু হৈ পৰিল। আৰু পাছত গুৰু দ্ৰোণাচাৰ্যই নিজৰ অপমানৰ প্ৰতিশোধ ল'বলৈ নিজৰ আটাইতকৈ শক্তিশালী আৰু প্ৰিয় শিষ্য অৰ্থাৎ অৰ্জুনৰ জৰিয়তে পাঞ্চাল ৰাজ্য আক্ৰমণ কৰে আৰু পাঞ্চাল ৰাজ্যৰ আধা ৰাজ্য অধিকাৰ কৰে। আৰু এই কথাৰ বাবে দ্ৰুপদ ৰজাৰ সাংঘাতিক খং উঠে আৰু তেওঁ প্ৰতিজ্ঞা লয় যে যিকোনো উপায়েৰে দ্ৰোণাচাৰ্যক তেওঁ বধ কৰিব। আৰু দ্ৰোণাচাৰ্যক বধ কৰিবৰ বাবেই দ্ৰুপদ ৰজাই এখন যজ্ঞৰ আয়োজন কৰিল। আৰু এই যজ্ঞৰ অগ্নিৰ পৰাই প্ৰথমে ওলাই আহে এগৰাকী তেজস্বী আৰু অতি সুন্দৰ কন্যা। আৰু যজ্ঞৰ অগ্নিৰ পৰা ওলাই আহিয়ে এই কন্যাগৰাকীয়ে নিজৰ পিতৃ দ্ৰুপদ ৰজাক প্ৰণাম জনায়। আৰু দ্ৰুপদ ৰজাৰ কন্যা হোৱাৰ বাবেই এই দিব্য কন্যাগৰাকীৰ নাম দ্ৰৌপদী হয়। ইয়াৰোপৰি যজ্ঞৰ অগ্নিৰ পৰা দ্ৰৌপদীৰ জন্ম হোৱা বাবে দ্ৰৌপদীক যজ্ঞসেনী, পাঞ্চাল ৰাজ্যৰ ৰাজকুমাৰী হোৱা বাবে পাঞ্চালী আৰু কৃষ্ণবৰ্ণৰ হোৱা বাবে দ্ৰৌপদীক কৃষ্ণা বুলিও জনা যায়। আৰু দ্ৰৌপদীৰ জন্মৰ কিছু সময়ৰ পাছতেই সেই যজ্ঞৰ অগ্নিৰ পৰাই এজন সুন্দৰ সুঠাম যুৱক ওলাই আহে আৰু যাৰ নাম হৈছে ধৃষ্টদ্যুম্ন, অৰ্থাৎ যাৰ জন্মই হৈছিল গুৰু দ্ৰোণাচাৰ্যক বধ কৰিবৰ বাবে। আৰু পাছত মহাভাৰতৰ যুদ্ধত এই ধৃষ্টদ্যুম্নয়ে দ্ৰোণাচাৰ্যক বধ কৰিছিল। কোৱা হয় যে দ্ৰৌপদীৰ জন্মৰ সময়ত আকাশবাণী হৈছিল যে এই কন্যাগৰাকীয়ে এই যুগত অধৰ্মীৰ বিনাশ আৰু ধৰ্মৰ স্থাপনাৰ মাধ্যম হ'ব। দ্ৰৌপদীৰ এটা অদ্ভুত ব্যক্তিত্ব আছিল। দ্ৰৌপদী এগৰাকী স্বাভিমানী, বুদ্ধিমান আৰু আত্মবিশ্বাসী নাৰী আছিল। আৰু সেই সময়ত এনে ব্যক্তিত্বৰ নাৰী অতি দুৰ্লভ আছিল। দ্ৰৌপদী এগৰাকী অত্যন্ত সাহসী, ধৰ্মৰ ওপৰত দৃঢ় আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাৰ ক্ষমতা আছিল। দ্ৰৌপদীৰ আত্মবিশ্বাস আৰু ধৈৰ্যৰ ইয়াৰ পৰাই অনুমান লগাব পাৰি যে দ্ৰৌপদীয়ে নিজৰ জীৱনত পোৱা ইমানবোৰ দুখ কষ্ট বা অপমানতো তেওঁ সাংঘাতিক ধৈৰ্য ধৰি আছিল। দ্ৰৌপদীয়ে কেতিয়াও ধৈৰ্য হেৰুওৱা নাছিল। দ্ৰৌপদীৰ ধৰ্ম আৰু ন্যায়ৰ ওপৰত অত্যাধিক বিশ্বাস আছিল যে এদিন তেওঁ ন্যায় পাব। এনেদৰে এদিন দ্ৰুপদ ৰজাই নিজৰ কন্যা দ্ৰৌপদীৰ বিবাহৰ বাবে এখন ভব্য স্বয়ম্বৰৰ আয়োজন কৰে। আৰু এইখন স্বয়ম্বৰতেই গাণ্ডীৱধাৰী অৰ্জুনে মাছৰ চকু অৰ্থাৎ লক্ষ্য ভেদ কৰি দ্ৰৌপদীক বিবাহ কৰায়। আৰু দ্ৰৌপদীক বিবাহ কৰাই যেতিয়া অৰ্জুনে আৰু পঞ্চপাণ্ডৱে নিজৰ ঘৰ অৰ্থাৎ কুন্তীৰ ওচৰলৈ আহিছিল, তেতিয়া কুন্তীয়ে দ্ৰৌপদীক নেদেখাকৈয়ে, একো কথা ভালকৈ নুশুনাকৈয়ে কেৱল মাত্ৰ ক'লে যে যি আনিছা পাঁচজনে মিলি ভাগ কৰি লোৱা। আৰু এই ভুলৰ বাবেই দ্ৰৌপদীৰ পঞ্চপাণ্ডৱৰ লগত বিয়া হয়, অৰ্থাৎ দ্ৰৌপদীৰ পাঁচজন স্বামী হয়। দ্ৰৌপদীৰ ধৈৰ্য, ন্যায় আৰু ধৰ্মৰ ওপৰত আপুনি বিশ্বাস চাওক। পাশা খেলত হৰাৰ পাছত দ্ৰৌপদীক যেতিয়া বলপূৰ্বকভাৱে টানি অনা হৈছিল, গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, দুৰ্যোধন, 100 কৌৰৱ মানে সকলোবোৰ পুৰুষৰ মাজতেই অকল এগৰাকী নিঃসহায় নাৰীক যেতিয়া অত্যাচাৰ কৰা হৈছিল, নিজৰ বস্ত্ৰ হৰণ কৰাৰ চেষ্টা কৰা হৈছিল, ইমানখিনি অপমান পোৱাৰ পাছতো দ্ৰৌপদী কিন্তু ধৈৰ্য ধৰি মনে মনে আছিল। দ্ৰৌপদীয়ে যদি ইচ্ছা কৰিলে হয়, তাত থকা সকলোকে ভস্ম কৰি পেলালে হয়,
কাৰণ দ্ৰৌপদীৰ জন্মই হৈছে যজ্ঞৰ অগ্নিৰ পৰা। কিন্তু দ্ৰৌপদীয়ে কেৱল মাত্ৰ ধৈৰ্য ধৰি থাকিল। নিজৰ স্বামীৰ হেৰুৱা সন্মান, নিজৰ স্বামীৰ হেৰুৱা অধিকাৰ যাতে ঘূৰাই পায়। স্বামীৰ স্বাৰ্থত বা স্বামীৰ কথা চিন্তা কৰিয়ে এগৰাকী নাৰীয়ে সকলোখিনি অপমান সহ্য কৰি থাকিল। দ্ৰৌপদীৰ নিজৰ ওপৰত বিশ্বাস আছিল আৰু নিজৰ স্বামীৰ ওপৰতো বিশ্বাস আছিল যে এদিন তেওঁ ন্যায় পাবই। নিজৰ স্বামীয়ে দ্ৰৌপদীক এই অপমানৰ ন্যায় দিব, প্ৰতিশোধ ল'ব। আচৰিত লাগে, কেৱল মাত্ৰ নিজৰ স্বামীৰ সন্মান বচাবলৈ, নিজৰ স্বামীয়ে হেৰুৱা অধিকাৰ ঘূৰাই পাবলৈ, কেৱল নিজৰ স্বামীৰ লাজ বচাবলৈ এগৰাকী নাৰীয়ে সকলো অপমান সহ্য কৰি যায়। আৰু দ্ৰৌপদীৰ দৰে ধৈৰ্যশীল আৰু দ্ৰৌপদীৰ দৰে সহ্য কৰিব পৰা নাৰী হয়তো ইতিহাসত বহুত কম ওলাব। এয়াই আছিল দ্ৰৌপদীৰ চমু কাহিনী। দ্ৰৌপদী কেৱল মাত্ৰ মহাভাৰতৰ এটা চৰিত্ৰই নাছিল, সমগ্ৰ নাৰী জাতিৰ শক্তিৰ প্ৰতীক আছিল, যি আত্মনিৰ্ভৰশীল আছিল আৰু ন্যায়ৰ বাবে জেদী আছিল। ন্যায় আৰু অন্যায়ৰ যুদ্ধত কোনো কাৰণতে পিছুৱাই অহাবিধৰ নাৰী দ্ৰৌপদী নাছিল।